ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। আগষ্ট মাহত শুক্ৰ আৰু বৃহস্পতি শুভৰ প্ৰভাৱে তুলা ৰাশিৰ লোকসকলক সফলতা আৰু শান্তি দিব বুলি কৈছে। কিন্তু মাহৰ মাজভাগত বিশেষকৈ শনি আৰু ৰাহুৰ বাবে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আৰ্থিক যি অৱস্থা, মাহৰ প্ৰথম আৰু শেষৰ সপ্তাহৰ সময়খিনিত ধনৰ অৱস্থা ভাল থাকিব, নতুন আয়ৰ উৎস থাকিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ 12 পৰা 20 বিশেষকৈ আপোনালোকৰ আগষ্টৰ ভিতৰত অযথা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। ইনভেষ্টমেণ্ট কৰাৰ আগতে এক্সপাৰ্টৰ পৰামৰ্শ লওক, জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। আটকি থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ চাকৰি লোকসকলৰ অফিচত প্ৰমোশ্যন, বিশেষকৈ আপোনালোকৰ ইনক্ৰিমেণ্ট বা নতুন দায়িত্ব পোৱাৰ যোগ আছে বুলি কৈছে। টিমৰ লগত সমন্বয় ৰাখক বুলি কৈছে। 18 পৰা 25 আগষ্টৰ সময়খিনিত বিশেষকৈ বিষয়াৰ লগত তৰ্ক নকৰিব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ফেশ্বন, বিউটি, মাৰ্কেটিং, পাৰ্টনাৰশ্বিপত ব্যৱসায় লাভ হ'ব। নতুন কণ্টেক্ট বিশেষকৈ আপোনালোকৰ পাব পাৰে বুলি কৈছে। 1 পৰা 10 আগষ্টৰ সময়খিনি শুভ। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব। গ্ৰুপ ষ্টাডি লাভদায়ক হ'ব বুলি কৈছে। এই মাহত আপোনালোকৰ ডিপ্ল'মেটিক স্বভাৱে সকলোকে বিশেষকৈ সকলো যি সমস্যা সমাধান কৰিব পাৰিব, সকলোকে আকৰ্ষণ কৰিব। সৌন্দৰ্য আৰু কলাৰ প্ৰতি আগ্ৰহ বাঢ়িব এই মাহত, কিন্তু বেছি ভাবি চিন্তি কৰি সিদ্ধান্ত পলম নকৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু ৰোমাঞ্চ বাঢ়িব। 5 পৰা 15 আগষ্টৰ সময়খিনি ঘূৰিবলৈ যোৱাৰ সময়ৰ বাবে ভাল সময় বুলি কৈছে। সৰু সৰু কথাক লৈ বেছি ইগ' তৰ্ক পেচাল নকৰিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। পুৰণা প্ৰেম ঘূৰি আহিব পাৰে বা কল আদি বা মেছেজ আদি আহিব পাৰে বুলি কৈছে। আগষ্টৰ বিশেষকৈ 22 পৰা 31 আগষ্টৰ সময়খিনিত পাৰ্টনাৰক সময় দিয়ক প্ৰেম জীৱনত, কিন্তু সাৱধান হ'ব লাগিব। তুলা ৰাশি জাতক জাতিকাসকলে এই মাহত থাৰ্ড ব্যক্তিৰ কথাত কাণ নিদিব বা থাৰ্ড ব্যক্তিৰ সোমোৱাৰ ফলত আপোনালোকৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য সাধাৰণতে ভালে থাকিব। গেছৰ সমস্যা, কিডনীৰ সমস্যা, বিশেষকৈ চেনী ৰোগীসকলে বা চুগাৰ ৰোগীসকলে সাৱধান হ'ব লাগিব বুলি কৈছে। এই মাহত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে, পানী বেছিকৈ খাওক বুলি কৈছে। য়োগা আৰু খোজ কাঢ়ক। 13 পৰা 29 আগষ্টত বিশেষকৈ অলপ ভাগৰ অনুভৱ কৰিব পাৰে বুলি কৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত সুখী এটা পৰিৱেশ থাকিব বুলি কৈছে। ঘৰখনত নতুন বা গাড়ী কিনাৰ যি পৰিকল্পনা যিসকল আছে, সেই ধৰণৰ পৰিকল্পনা পূৰণ হ'ব পাৰে। জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব। ভাই ভনীৰ লগত আপোনালোকৰ যি সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। গ্ৰহৰ যি প্ৰভাৱ 1 পৰা 10 আগষ্টৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। শুক্ৰৰ বাবে প্ৰেম, ধন, সুখ। 11 পৰা 20 আগষ্টৰ সময়খিনিত শনি ৰাহুৰ বাবে কৰ্মত পৰিশ্ৰম বেছি। 21 পৰা 31 আগষ্টৰ এই সময়খিনিত বৃহস্পতিৰ বাবে মান সন্মান আৰু বৃদ্ধিৰ। হতাশাৰ আৰু সাৱধানতাৰ। আইনী কাগজ পত্ৰ চাই আপোনালোকে আগবাঢ়িব লাগিব। ভালকৈ পঢ়ক। খঙত পৰি কোনো সিদ্ধান্ত নল'ব এই মাহত। 3 নম্বৰত হৈছে লোন বা বিশেষকৈ লোন লওঁতে বা ধাৰ লওঁতে বা দিয়াৰ ক্ষেত্ৰতো ভাবি চিন্তিহে আপোনালোকে আগবাঢ়ক। ইনকামৰ সুযোগো আছে। পাৰ্টনাৰশ্বিপত ইনকাম হ'ব পাৰে। বিউটি, ইভেণ্ট মেনেজমেণ্টৰ পৰা অতিৰিক্ত ইনকাম হোৱাৰ সম্ভাৱনা আছে। যাত্ৰাৰ ক্ষেত্ৰত ছুটি আৰু বিদেশ যাত্ৰাৰ বাবে মাহটো ভাল, কিন্তু মনত ৰাখিব 18 পৰা 14 আগষ্ট এই সময়খিনিত যাত্ৰাত লাভ আছে। ডকুমেণ্টছ আপোনালোকে চম্ভালি ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত যি সম্পৰ্ক, আপোনাৰ কথা বাৰ্তাৰ কৌশলেৰে কাম আৰম্ভ বা নিষ্পত্তি কৰিব পাৰিব বুলি কৈছে। সহকৰ্মীৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক বুলি কৈছে। একে সময়তে লিডাৰশ্বিপৰ সুযোগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। শুভ ৰং হৈছে আপোনালোকৰ বাবে এই মাহটো বগা, গোলপীয়া ৰং আৰু শুভ দিনকেইটা হৈছে শুক্ৰবাৰ, সোমবাৰ। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ দিশ হৈছে পশ্চিম। মান সন্মানৰ ক্ষেত্ৰত বা ছ'চিয়েল বা সামাজিক ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ পৰিব এই মাহত। সমাজত আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব। মানুহে আপোনালোকৰ নাম জানিব, যেতিয়া ভাল কামত আগবাঢ়িব। কোনো অনুষ্ঠানত চিফ গেষ্ট হিচাপেও নিমন্ত্ৰণ কিছুলোকে পাব পাৰে বুলি কৈছে। সমাজত সন্মান বাঢ়িব বুলি কৈছে। কিছুমান ক্ষেত্ৰত কিছুমান কাম নকৰিব। ৰিক্সি শ্বেয়াৰ মাৰ্কেটত আপোনালোকে আগ নাবাঢ়িব। 12 পৰা 20 আগষ্টত কামত বিশেষকৈ ৰিক্সি বিনিয়োগ নকৰিব। ৰিক্সি কাম নকৰিব। কাৰো লগত বেছি তৰ্ক নকৰিব। দেখুৱাৰ বাবে খৰচ নকৰিব, কিন্তু মনত ৰাখিব। উপায় হৈছে প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীক বগা মিঠাই, বগা ফুল দিয়ক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। একে সময়তে এই সময়খিনিত পুৰুষ যিসকল তুলা ৰাশি জাতক জাতিকা আছে, কেৰিয়াৰত আগবাঢ়িব। টকা পইচা সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। প্ৰেমত স্পষ্ট হওক। বিশেষকৈ একে সময়তে স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। মহিলাসকলৰ বাবে ঘৰ আৰু কেৰিয়াৰৰ ক্ষেত্ৰত
বিশেষকৈ ভাল এটা বেলেঞ্চ ৰাখিব পাৰিব। শ্বপিং বিউটিৰ বাবে সময় ভাল। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। সম্পৰ্কৰ ক্ষেত্ৰত পাৰ্টনাৰৰ লগত বিশেষকৈ কিছু সময় দিব লাগিব। সৰু সৰু উপহাৰে আপোনালোকৰ মাজত মৰম চেনেহ বৃদ্ধি কৰিব বুলি কৈছে। বিশেষকৈ এই মাহটো আপোনালোকৰ উচিত সময় হৈছে গুৰুত্বপূৰ্ণ কাম 1 পৰা 10 আগষ্টৰ সময়খিনিত আৰু 21 পৰা 31 আগষ্টৰ সময়খিনিত। বিশেষকৈ সাৱধান হ'ব। কোনো বিবাদ হ'লে শান্তিৰে আৰু যুক্তিৰে কথা কওক। মাজত জ্যেষ্ঠ লোকক বিশেষকৈ সুমুৱাব যে সমস্যাখিনি হৈছে কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ সলিউশ্যন বিচাৰিব। কামৰ লগতে কিন্তু এই মাহত যিসকল তুলা ৰাশি জাতক জাতিকা আছে পৰিয়াল আৰু নিজৰ বাবে নিজৰ হবিৰ বাবেও সময় উলিয়াওক। নিজৰ ভাল লগা কামৰ বাবেও কিছু সময় উলিয়াবলৈ কৈছে। আপোনালোকৰ হাঁহি নম্ৰতাই আপোনালোকৰ বাবে এই মাহত আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে এইটো ৰাখিব লাগিব। আগষ্ট মাহ তুলা ৰাশি লোকসকলৰ বাবে প্ৰেম প্লাছ প্ৰগতি প্লাছ প্ৰশংসাৰ মাহ। মাত্ৰ মাজভাগত অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব যাতে কোনো ধৰণৰ সমস্যা নহয়। এইখিনি ক্ষেত্ৰত অলপ হোৱাৰ আশংকা আছে। আগষ্ট 2024 তুলা ৰাশি লোকসকলৰ বাবে এই মাহত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সুন্দৰ ব্যৱহাৰে আপোনাক সকলো দিশত সফল কৰিব। সম্পৰ্ক আৰু স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে এই মাহত। শুক্ৰ দেৱৰ কৃপাত সকলো ইচ্ছা পূৰণ হ'ব, কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব। এই আগষ্ট মাহটোত ৰক্ষা বন্ধনৰ পবিত্ৰ মাহ। পৰিয়াল বিশেষকৈ আপোনালোকক কৈছে যে বন্ধুৰ লগত সম্পৰ্ক মজবুত হ'ব বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আগষ্ট 2024 বৃহস্পতি নৱম ভাৱত ভাগ্য আৰু জ্যেষ্ঠ লোকৰ সহায় পাব। সূৰ্য একাদশত ভাৱত বন্ধুৰ নেটৱৰ্ক আৰু দলগত কামৰ পৰা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ চাকৰিৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক নতুন উচ্চতা বুলি কৈছে। আইন কূটনীতি শিক্ষাৰ সামাজিক কাম কৰাৰ লোকৰ বাবে এই মাহটো অতি ফলদায়ক হ'ব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত লাভ এণ্ড মেৰিজ লাইফৰ ক্ষেত্ৰত শাওণ মাহ সোমবাৰে ব্ৰত আৰু শিৱ পাৰ্বতী পূজা বিবাহৰ যুগৰ সৃষ্টি কৰিব বুলি কৈছে। প্ৰেমত সম্পৰ্কত প্ৰেম আৰু আপোনালোকৰ মধুৰতা বাঢ়িব বুলি কৈছে। একে সময়তে বিবাহৰ সংস্কাৰ স্থগিত, কিন্তু প্ৰেমত গভীৰতা বাঢ়িব। বিশেষকৈ এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত মন দিব। কঁকাল আৰু মূত্ৰতন্ত্ৰৰ সমস্যা হ'ব পাৰে। শনিৰ ষষ্ঠ ভাৱত ৰোগৰ ওপৰত বিজয়। নিয়মে চেকআপ কৰক বুলি কৈছে। প্ৰচুৰ পৰিমাণে পানী খাওক বুলি কৈছে এই মাহত আৰু সুষম আহাৰ লওক বুলি কৈছে। এই মাহত মাংস মদ্য পৰিত্যাগ কৰক বুলি কৈছে। ধন আৰু বিত্তৰ ক্ষেত্ৰত বৃহস্পতি নৱম ভাৱৰ বাবে আপোনালোকৰ ভাগ্য আৰু আপোনালোকৰ বিদেশৰ পৰা ধন লাভ হ'ব। সূৰ্য একাদশ ভাৱত নেটৱৰ্কৰ পৰা অপ্ৰত্যাশিত লাভ আৰু আয় বৃদ্ধি। দীৰ্ঘকালীন আৰু সুৰক্ষিত বিনিয়োগ কৰক বুলি কৈছে। আগষ্ট 2024 তুলা ৰাশি লোকসকলৰ বাবে উপায় আৰু কিছু মন্ত্ৰ হৈছে ৰেমেডি। বিশেষকৈ এই মাহত ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। প্ৰতিদিনে 108 বাৰ জপ কৰিলে ৰাশি স্বামী গুৰু আপোনাৰ শুক্ৰৰ কৃপা পাব। ওম হুং শুক্ৰায় নমঃ এই মন্ত্ৰটো জপ কৰিব 108 বাৰ। জ্যোতিষীয় কিছু উপায় হৈছে শুক্ৰবাৰে মা লক্ষ্মীক পূজা কৰক আৰু পদুম ফুল অৰ্পণ কৰিব পাৰে। 2 নম্বৰ হৈছে বগা নীলা বা গোলপীয়া ৰঙৰ কাপোৰ পিন্ধিলে শুক্ৰৰ শক্তি বাঢ়িব। হীৰা বা বগা অপেল ৰত্ন শুক্ৰবাৰে পিন্ধক। গৰুক মিঠাই খুৱাওক আৰু গৰীব মানুহক বা কণ সৰু ল'ৰা ছোৱালীক বগা কাপোৰ দান কৰিলে উপকৃত হ'ব। শুক্ৰবাৰে শ্ৰীসূত্ৰ পাঠ কৰিলে ধন সম্পদ আৰু সৌন্দৰ্য বৃদ্ধি পাব। ইষ্টদেৱ হৈছে মা লক্ষ্মীক আৰু ইন্দ্ৰদেৱ। বিশেষকৈ শুভৰত্ন হীৰা বগা আপেল। বিশেষকৈ আগষ্ট 2024 শুভ বিৱৰণ আপোনালোকৰ বাবে এই মাহটোত পৰ্ব আৰু বিশেষ পৰামৰ্শ। গ্ৰহৰ যি অৱস্থান সূৰ্য সিংহ ৰাশিত শাওণ মাহ ৰক্ষাবন্ধন পৰ্ব। ৰক্ষাবন্ধনত বিশেষকৈ আপোনালোকে যদি ৰাখি বান্ধক বুলি কৈছে ভনীক পুৰুষসকলে আৰু উপহাৰ দিয়ক। শাওণ মাহ সোমবাৰে এই মাহত পুৰুষ মহিলা উভয়ে মহাদেৱক বিশেষকৈ আৰাধনা কৰিব। শিৱলিংগত জলাভিষেক কৰক। বিশেষ পৰামৰ্শ হৈছে শাওণ মাহত শিৱৰ উপাসনা কৰক। সোমবাৰে ব্ৰত আৰু সাত্বিক আহাৰে বিশেষ পুণ্য দিব বুলি কৈছে। বিশেষ মাৰ্গদৰ্শন আগষ্ট 2024 নীলা ৰং বেছিকৈ ব্যৱহাৰ কৰক। ই শুক্ৰ শক্তি বঢ়াই জীৱনত ইতিবাচকতা আনে। শুক্ৰবাৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক। নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সময়। শুভ সংখ্যা 6কো কিন্তু জীৱনত কিবা নহয় কিবা এটা ৰূপত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিলে উপকৃত হ'ব। যদি আপুনি বিবাহ চাকৰি বা সলনি বা ডাঙৰ বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে নিজৰ জন্ম তাৰিখ সময় ঠাই ভিত্তিক ব্যক্তিগত কুণ্ডলী বিশ্লেষণ কৰক। অনুকূল ফলাফল পাব। ভাল লাগিলে লাইক এটা কৰি দিব। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে লিখি দিব। আপোনালোকৰ আগষ্ট মাহটো শুভ হওক।
মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।